মাঘৰ বিহুৰ উৰুকাৰ দিনাখন আমাৰ আইতা আৰু পুথা মানে মোৰ দেউতাৰ মা দেউতাৰ মানে আচলতে সকামখন আমি বছৰেকীয়া সকামখন এনেকৈ আমি ঘৰতে পাতোঁ। সেইকাৰণে মানে উৰুকাৰ দিনত মানে আমি একো নাখাওঁ। চ' সেইকাৰণে খিচিৰি বনাইছোঁ আৰু আজিহে মই ভিডিঅ'টো আপলোড কৰি আছোঁ দেই। আচলতে মানে সময়ৰ অভাৱ, এইকেইদিন ইমান বেছি বিজি হৈ আছোঁ, তাৰ কাৰণে একেবাৰে ভিডিঅ' এডিট কৰিবলৈ সময় পোৱা নাই। চ' সেইকাৰণে আজি এনেকৈ দিছোঁ আৰু দেই। চ' এয়া দেখিবলৈ পাইছে এতিয়া ধুনীয়াকৈ গোঁসাই ঘৰতে ধুনীয়াকৈ এনেকৈ আমি আগবঢ়াই দিওঁ মানে শৰাইখন। এনেকৈ মায়ে ধুনীয়াকৈ কৰে আৰু গোটেইখিনি কাম মানে। চ' এয়া দেখিব পাইছে এতিয়া দিনতে আমি এনেকৈ খিচিৰি আৰু এনেকৈ মই অলপমান বিলাহী টপ অকণমান বনাই ল'লোঁ। মিঠৈ দি দিছোঁ, ইমান ভাল লাগে মিঠৈ দিলে নহয়নে। চেনিতকৈ মানে এনেকৈ মিঠৈ দিলে বেছি ভাল লাগে বিলাহী টপত। চ' সেইকাৰণে মই বনাই আছোঁ। এতিয়া মোৰ লাহেকৈ হৈছে আৰু বনাই। এতিয়া আমি ধুনীয়াকৈ ঘৰৰ মানুহখিনিয়ে মানে এনেকৈ ধুনীয়াকৈ বনাই মেলি আমি দিনত আচলতে একো নাখাওঁ, মাছ মাংস নাখাওঁ, ৰাতিলৈ খাম বাৰু। আৰু এয়া দেখিব পাইছে খিচিৰিখিনি খুব ধুনীয়া হৈছিলে, টেষ্টি হৈছিলে। মায়ে বনোৱা খিচিৰি এনেও বহুত ভাল লাগে। লগতে পিঁয়াজ এটুকুৰাও লৈ লৈছোঁ। এয়া দেখিব পাইছে মানে সন্ধিয়ালৈ প্ৰসাদ এয়া আগবঢ়াই দিলে মায়ে। আৰু ওচৰ চুবুৰীয়া মানুহখিনিকে দিম আৰু মানে ঘৰতে যিহেতু সৰুকৈ পাতোঁ, প্ৰতি বছৰে তেনেকৈয়ে পাতি আহিছোঁ। আৰু এয়া দেখিব পাইছে ৰাতিলৈ মাংস এয়া মটন মই বনাই আছোঁ। এনেকৈ কুকাৰত বনালে খুব বেছি ভাল লাগে মটন। আৰু এয়া দেখিব পাইছে খুব ধুনীয়াকৈ আচলতে ভাজি ল'ব লাগে মাংসটো। আজি ভিডিঅ'টো ইমানেই আছিলে, অকণমান দেখালোঁ আপোনালোকক। আৰু এয়া দেখিব পাইছে পূৰা ডিঙিত মাফলা চাফলা মাৰিছোঁ, যিহেতুকে মোৰ খুব বেছি বেমাৰ হৈ আছিলে সেইবাবে। তো আজিলৈ আহিছোঁ, বাই।